শিৱসাগৰৰ দৰিকাপাৰ উদয়নগৰত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। 22 বছৰীয়া পিংকি দত্তৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ নোহোৱাকৈ শেষকৃত কৰিবলৈ চেষ্টা চলোৱাক লৈ এতিয়া চাঞ্চল্য অব্যাহত আছে। নিশা ৰহস্যজনকভাৱে অসুস্থ হৈ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকে জয়সাগৰ চিভিল হাস্পাতাললৈ পিংকি দত্তক নিয়া বুলি দাবী কৰিছে। যদিও অসামৰিক চিকিৎসালয়ত এই সম্পৰ্কত কোনো ধৰণৰ তথ্য নথকাত সন্দেহ ঘনীভূত হৈছে। কালি নিশাৰ পৰা বৰ্তমানলৈকে পিংকি দত্তৰ মৃতদেহ ৰাখি থোৱা হৈছে ঘৰৰ চৌহদত। স্থানীয় ৰাইজে পিংকি দত্তক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। সংবাদ সংগ্ৰহৰ বাবে ঘটনাস্থলীলৈ যোৱা সাংবাদিকৰ দলক পৰিয়ালৰ একাংশ সদস্যই বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে গাঁওৰক্ষী বাহিনীৰ লগতে গাঁও প্ৰধান। মৃত্যু হোৱা পিংকি দত্তৰ আছে 4 বছৰীয়া এটি সন্তান। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মই নাওজান গাঁৱৰ গাঁও প্ৰধান। আজি মই দিনৰ 2:30 বজাত এটা ফোন কল পাওঁ যে নাওজান গাঁৱৰ বাসিন্দা পাপু দত্তৰ পত্নী পিংকি দত্তৰ বিয়োগ হৈছে বুলি মই খবৰ পাই আহি ইয়াত দেখোঁ। তেওঁ আৰু পৰিয়ালৰ পৰা জানিব পাৰোঁ যে তেওঁ যোৱাকালি 10:30 মান বজাতে তেওঁ বোলে বেহুচ হৈ যায় বুলি কৈছে আৰু হস্পিটেল নিয়ে, হ'লেও হস্পিটেল পোৱাৰ আগতে ঢুকাইছে বুলি তেওঁলোকৰ মুখেৰে মই গম পাইছোঁ। আৰু এতিয়া আমি প্ৰশাসনক খবৰ দিছোঁ। তেওঁলোকে আহি এতিয়া বিষয়টো দৃষ্টিগোচৰ কৰিছে। তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি কৰিছে। আৰু এতিয়া তেওঁলোকে আৰক্ষী বিভাগৰ পৰা জনোৱা মতে তেওঁলোকে এতিয়া মৰণোত্তৰ কাৰণে জয়সাগৰলৈ তেওঁলোকে প্ৰেৰণ কৰিছে। সন্দেহ বুলি তেনেকৈ এতিয়া পৰিয়ালৰ লোকে কোৱা মতে তেওঁলোকৰ কোনো সন্দেহ নাই বুলি কৈছে। তেওঁলোকৰ মানে পিংকি দত্তৰ মাতৃয়েও তেওঁ কোনো সন্দেহ নাই বুলি কৈছে। তেওঁ আজি অৰুণাচলৰ পৰা পাইছে ইয়াত। তেওঁৰ স্বামীও নাথাকে, অৰুণাচলত থাকে। আজি ইয়াত অকল তেওঁ শাহু আৰু তেওঁৰ নিজৰ ল'ৰাটো 4 বছৰীয়া ল'ৰা। বিয়া হোৱা তেওঁলোকৰ মতে 5 বছৰ হ'ল বুলি কৈছে আৰু ল'ৰাটো 4 বছৰ হৈছে। মানে তেতিয়া চা মোৰ চেঞ্চলেছ, কাৰণ মই মানে অকলে গৈছোঁ ন, আৰু মই নাজানো কি কৰিব লাগে কি ডক্টৰে কি ক'লে? হাৰ্ট এটেক বুলি ক'লে। তাৰপিছতে আৰু এজন ছাৰে চালে, তেতিয়া ক'লে আৰু নমৰ বুলি, মানে নাই বুলি ক'লে। মেবি ইয়াৰ পৰা যাওঁতে 10:45 এনেকুৱা কিবা হ'ব। মই নাই চোৱা, সময় নাই চোৱা। ডক্টৰৰ নাম জানা? ছাৰ মই একোৱে নাজানো। মোৰ মানে বৌ হয় আৰু মোৰ লগত যাবলৈ কোনো নাছিলে। মই ইয়াত বহুত মানুহ মজুত আছিলে, কিন্তু মই কৈছিলোঁ মোৰ লগত ব'লা, কিন্তু মোৰ লগত যাবলৈ কোনো নোলায়। মই লৈ গ'লোঁ যেনে তেনে। মই ভাবিছোঁ বৌ বাছকে কিবা এটা হ'ব, তো ছাৰ নোৱাৰিলোঁ। কালি ঘৰত কোন কোন আছিলে? কালি ঘৰত খুৰী আছে আৰু দাই এজন আছিলে আৰু ল'ৰাটো আছিলে আৰু বৌ আছিলে। মোৰ ঘৰ সেয়া। মোৰ মাৰ গা ভাল নাই। মই বিয়া হোৱা হয়, বিবাহিতা হয়। মই অতিথিহে হয় আচলতে। মই মাৰ লগতে থাকোঁ। মা মোৰ হাৰ্টৰ পেচেণ্ট হয়। মই ডিব্ৰুগড় গুৱাহাটী অনা নিয়া কৰি থাকোঁ। কোন হয় পিংকি আপোনাৰ? বৌ হৈছে। নিজৰ মানে মোৰ মানে দাইৰ ভাগৰ পুতেকৰ মানে কালি কাৰ গাড়ীত গৈছিলে? 108 মাতিলোঁ। 108 হয় ছাৰ, 108 মাতিলোঁ। আৰু কোন গৈছিলে 108ত মোৰ সেই এজন দাই আছিল, কৈছিলোঁ যে তেওঁৰ নামটো কি? দাইজনৰ নাম? তেওঁৰ নাম যোগেন চাংমাই। তেওঁ চাংমাই গাঁও বেতবাৰী নহয় জানো? হয়। তেওঁ কেইটা বজালৈকে আছিলে? তেওঁ তেতিয়ালৈকে আছে। মই ডেড বডি ওলাই শিৱসাগৰৰ পৰা ৰাতু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।